নাজিৰাত নিশা ভয়ংকৰ ঘটনা সংঘটিত হয়। নাজিৰাৰ গেলেকীৰ জেং বিহু হুঁচৰি দল দুৰ্ঘটনাগ্ৰস্ত। বিহুবাৰৰ পৰা হুঁচৰি কৰি গেলেকীলৈ উভতি আহি থকাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুটি আৰু মেজিকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ছাত্ৰ। থিতাতে নিহত কোষ্ট অফ কোৱাৰ নামৰ এজন ছাত্ৰ। AS04T5546 নম্বৰৰ স্কুটি আৰু AS04BC 6920 নম্বৰৰ টাটা মেজিকৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। নাজিৰা জিঅ' কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। মৃত ছাত্ৰ কোষ্ট অফ কোৱাৰৰ ঘৰ মেছাঘৰত বুলি জানিব পৰা গৈছে। ঠিকে আহিছিলোঁ, কিন্তু ল'ৰাজনে কেঁচি আহি মেলি তলত সোমাই দিলে। আমাক বচাম বুলি ড্ৰাইভাৰজনে ল'ৰাজনে স্কুটি লৈ আহিছিলে, হোৱাইট কালাৰৰ চিংগুলে আহিছিলে, হোৱাইট কালাৰৰ স্কুটি এখন লৈ আহিছিলে। আপোনাৰ দলটো ঘৰ ক'ত? গেলেকী সন্দিকৈ গাঁও। এতিয়া আপোনালোক ক'ত গৈ আছিলে? হাইলাকুৱাৰ পৰা ঘৰলৈ আহিছিলোঁ, বিহু কৰি ঘৰলৈ আহিছিলোঁ। আমি আহোঁতে ঠিকেই আহিছিলোঁ, কিন্তু তেওঁহে আহি মেলি কিমান স্পীডত থাকিব পাৰে? তেওঁ স্পীডতে আহিছিলে। হয়, আপোনালোকে স্পষ্ট দেখিছে? স্পষ্ট দেখিছোঁ, আমি আগত উঠি আহিছিলোঁ, মই ফ্ৰণ্টত আছিলোঁ। এইটো কেলে হৈছে বুলি ভাবিছে? দুৰ্ঘটনাটো কেলে হৈছে বাৰু? ল'ৰাজনৰ কথা একো নাজানিম, মাল খাই এতিয়া কোৱা মতে শুনিছোঁ অকণমান মেণ্টেলি প্ৰব্লেম আছে বুলি ল'ৰাটো। এনেকৈ একো গম পোৱা নাই বাৰু। ল'ৰাজনৰ কি হ'ল সেইটো গম নাপাওঁ। আমি আছিলোঁ 13গৰাকী। আমাৰ এগৰাকীয়ে এই অকল গ্লাছে কাটিছে অকণমান, তাৰপৰা এগৰাকী ইয়াত দুখ পালে, খুন্দাই খালে কাৰণে অসুখী গ'ল। তাৰপৰা একো নাই হোৱা বাৰু। আপোনাৰ নামটো? মোৰ চিম্পী বৰগোহাঁই সন্দিকৈ। ঠেক হৈছে চাগে, মন্দিৰ আছে মানে আপোনাৰ কোৰ্টখন আছে, মন্দিৰ আছে, স্কুল আছে, তাৰ কাৰণে কিজানি ট্ৰেফিকৰ অলপ বেছি ৰাফ হৈছে নেকি? ভিৰটো বেছি হৈছে, যথেষ্ট হৈছে ভিৰ। আগতে এনেকুৱা ভিৰ নাছিলে, ৰাস্তাটো যথেষ্ট ভিৰ হৈছে। ইটো ৰাস্তা যিটো আমাৰ গেলেকী লিগিৰি হৈ যায়, সেই ৰাস্তাটো উন্নত কৰিলে চাগে এইফালে ভিৰটো কমিব নেকি? নহয়, যদিও সেইফালে প্ৰায় গাড়ী এফালে যোৱাৰ দেখা পাওঁ আমি, প্ৰায়বোৰ গাড়ী এফালে যোৱা ইফালে নাযায়ে। সজাগ মানে ধৰক ৰাইজেতো কৈছে যে আমাক দুটামান স্পীড ব্ৰেকাৰ মানে স্কুলকেইখনৰ ওচৰত প্ৰয়োজন, সেইটো কথা জনাইছে। এতিয়া যিটো ঘটনা হ'ল, ইয়াত কোনোবা কাৰোবাৰ স্পট ডেথ হৈছে নেকি? হয়, এজন স্পট ডেথ হৈছে, তেখেতৰ ঘৰ মাদুৰী বুলি গম পাইছোঁ। নামটো গম পাই নেকি? কোষ্ট অফ কোঁৱৰ। বয়স কিমান মান হ'ব? বয়স 15-16 বছৰ হ'ব আৰু। তেখেত স্কুটি লৈ আহিছিলে? তেখেত স্কুটি লৈ আহিছিলে। বাকী বেলেগ কাৰো একো হোৱা নাই? বাকী কাৰো একো হোৱা নাই, বিশেষ একো হোৱা নাই। আৰু এই মেজিকখনত থকা দুই এগৰাকী নাচনীয়ে অকণমান দুখ পাইছে, হাতত আৰু মুখত অকণমান দুখ পাইছে। আজিৰ ঘটনাটোত ভুল কাৰ বুলি ভাবে আপুনি? আচলতে চালকৰ দুখ আছে বুলি মই ভাবোঁ, কাৰণ গাড়ী দুইখন বহুত, স্কুটিখনো স্পীডত আছিলে আৰু মেজিকখনো মই স্পীডত আছে বুলিয়ে ভাবোঁ, যিটো দেখিছোঁ মানে। তাৰ নাচনীয়ে নিজে কৈছে যে আমি 13গৰাকী আহিছিলোঁ, ড্ৰাইভাৰৰ লগাই 14গৰাকী। পাৰে জানো এইটো আহিব, এইটো ৰাস্তাত এনেকুৱা স্পীডত? বেছি হৈছে মানে, যাত্ৰী বেছিকৈ আহিছে গাড়ীখনত, সেইটোতো আহিছে, কিন্তু অত্যাধিক মানে স্পীডত আহিছে, বহুত বেছি বেগত গাড়ী চলাইছে। নহ'লে তেখেত যদি লাহেকৈ আহিছিলে, তেতিয়া আমাৰ স্কুটিখনক খুন্দা মাৰি তেখেত পৰি গ'লহেঁতেন, কিন্তু গাড়ীখন মানে ধৰক পোষ্টত খুন্দা মাৰিব লগা নহ'লহেঁতেন, স্পীড নথকা। ভাগি যোৱা দেখিছোঁ, ভাগি গৈছে পোষ্টটো, স্পীডত আছে কাৰণে ভাগিছে বুলি কয়। ভাগি গৈছে, হয়। ড্ৰাইভাৰক ধৰিব পৰা নাই, আমি আহি পাই তেখেতক দেখা নাই, পলাই দিলে তেখেত। বাইদেউ, যিহেতু এই ৰাস্তাটোত প্ৰায় দুৰ্ঘটনা